নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। গাইছ, আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ চাহ জনগোষ্ঠীয় লোকসকলৰ আজি ফাইনেল ৰিহাৰ্চল হ'ব, কিয়নো তেওঁলোকে এইবাৰ সৰু সজাইত ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ বাবে যেনেকৈ আমাৰ অসমীয়া বিহু হৈছিলে ৱৰ্ল্ড ৰেকৰ্ড, ঠিক তেনেকৈ এইবাৰ মানে চাহ জনগোষ্ঠীয় লোকসকলে ফাইনেল ৰিহাৰ্চল আছে আজি ডিব্ৰুগড়ত, আৰু 24 তাৰিখে আছে গুৱাহাটীত মেইন প্ৰগ্ৰেমটো। মোদী আহিব আমাৰ প্ৰধানমন্ত্ৰী, সেইকাৰণে তাত মানে প্ৰগ্ৰেমটো হ'ব। সেইকাৰণে আজি ইয়াত ফাইনেল ৰিহাৰ্চলটো হ'ব। মই আজি আপোনালোকক দেখুৱাব লৈছোঁ কেনেকৈ প্ৰেক্টিচটো কৰিছে আৰু কি কৰিছে, সকলোখিনি আজি ভিডিঅ'টো দেখিব। ভিডিঅ'টো আগলৈ চাই যাওক, কেনেকুৱা লাগিলে জনাব। আৰু আজিৰ এই প্ৰেক্টিচটো হৈছে ডিব্ৰুগড় খনিকৰ ফিল্ডত, কাৰণ আমাৰ ইয়াতে ডিউটি পৰিছে সেইবাবে। তো মই ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকেও দেখাই দিওঁ। তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই কোনোবাই গম পাইছে যদি তেওঁলোকে তাত আছে কোনোবা, তেনেহ'লে প্লিজ কমেণ্ট কৰিব। আৰু ভিডিঅ'টো মই জাষ্ট আপোনালোকক দেখুওৱা বুলি ভিডিঅ' কৰিছোঁ, সেইকাৰণে চাই যাওক ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব। আৰু গাইছ, এতিয়া হ'ল লাঞ্চ টাইম, ইয়াৰ পিছত আকৌ প্ৰেক্টিচ হ'ব। আজি টোটেল ইয়াত মানে আপাৰ আছামৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, চৰাইদেউ আৰু ডিব্ৰুগড় কেইবাখনো ডিষ্ট্ৰিক্ট আজি ইয়াত ফাইনেল ৰিহাৰ্চল হৈছে। আৰু 20 তাৰিখে গুৱাহাটীত হ'বগৈ, তাৰপিছত 22 তাৰিখে প্ৰগ্ৰেমটো আছে, প্ৰধানমন্ত্ৰীও আহিব। আৰু সেইকাৰণে মানে এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰিব, যেনেকৈ আমাৰ অসমীয়া বিহু হৈছিলে ঠিক তেনেকৈ।